হাই ফ্ৰেণ্ডছ, পুনৰবাৰ অসমীয়া পাকঘৰ আৰু মই চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি বনাম কাঁচকলৰ তৰকাৰী। কাঁচকলৰ তৰকাৰী চবেই খাইছে, কিন্তু মই আজি অকণমান নতুন পদ্ধতিত বনাম। তো ভিডিঅ'টো চাই থাকক, আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাঁচকলৰ তৰকাৰীৰ বাবে আমাক লাগিব কাঁচকল, তাৰপিছত বিলাহী, পিঁয়াজ, গোটা জিৰা, শুকান জলকীয়া, নহৰু, কেঁচা জলকীয়া, সৰিয়হ, বাদাম, পাঁচফোৰণ আৰু নেমু। আমি এতিয়া আটাইবোৰ মছলা ভালদৰে মিহি কৰি পিচি ল'ম। তো ভিডিঅ'টো চাই থাকক। মছলাখিনি পিচি ল'ম। এয়া আমাৰ মছলা পিচি হৈ গ'ল। মই ভালদৰে ধুই লৈছোঁ, ধুই লৈ কিনে কাটিছোঁ। তো আপোনালোকেও কাঁচকলটো ভালদৰে ধুই ল'ব, আৰু নহ'লে যদি আপোনালোকে বাকলিটো গুচাই কিনি ধুৱে তেতিয়াহ'লেও কথা নাই, আপোনালোকে বাকলিটো গুচাই কিনিও কাঁচকলটো ধুই ল'ব পাৰে। কাঁচকলটো এনেকৈ পিচ পিচ কৰি কাটি ল'ম। আমি যে কাঁচকলখিনি কাটি লৈছিলোঁ তাতে এতিয়া বেচন 1 চামুচ দি ল'ম। তাৰপিছত জলকীয়া গুড়ি, গোটা জিৰা গুড়ি, তাৰপিছত হালধি, নিমখ, আৰু যে মছলাটো আমি পিচি লৈছিলোঁ তাৰে 1 চামুচ দি দিম। আৰু একদম লাষ্টত নেমু। আমি এতিয়া ভালদৰে মিশ্ৰণটো মিলাই ল'ম। এতিয়া আমি এইটো পেষ্টটো ভালদৰে মিলাই ল'ম। কাঁচকল আৰু মিশ্ৰণটো মিহলোৱা হৈ গ'ল। এতিয়া আমি তেলত ভাজিম। তেলটো দি লৈছোঁ। এতিয়া তেলটো গৰম হ'বলৈ দিম। পিচকৈ কাঁচকলটো আমাৰ গৰম হৈ গৈছে। এতিয়া আমি পিচকৈ কাঁচকলটো দি ল'ম, দি লৈ ভাজিম। এতিয়া আমি লুটিয়াই দিম আৰু মোক কাঁচকলটো ভাজোঁতে একদম কম জুইত ভাজিছোঁ, আপোনালোকেও কম জুইত ভাজিব। আকৌ 2 মিনিট ভাজিবলৈ দিম। প্ৰথমতে মই তেলত শুকান জলকীয়া, পাঁচফোৰণ, পিঁয়াজ দি অকণমান সময় ৰঙচুৱা হ'বলৈকে ভাজিবলৈ দিছোঁ। তাৰপিছত মই বিলাহী, নিমখ, হালধি আৰু মই যে পিচি অনা মছলাটো সেইটো দি লৈছোঁ। দি লৈ 5 মিনিট সময় ভাজিছোঁ। ভাজি লৈ দি লৈ পানীখিনি এতিয়া উতলিবলৈ দিম। ভিডিঅ'টো চাই থাকক শেষলৈ।
5 মিনিট হৈ গ'ল। এতিয়া আমি কাচকলটো ভাজি থোৱা কাচকলটো এপিচ এপিচ কৰি দি দিম। আমি আকৌ 5 মিনিট সময়ৰ বাবে ঢাকি দিম। মিনিট হৈ গ'ল, কাচকলৰ তৰকাৰীটো হৈ গৈছে। এতিয়া আমি নমাই ল'ম। আমি নমাই ল'ম। এয়া হৈ গ'ল আমাৰ কাচকলৰ তৰকাৰী। তো আপোনালোকেও বনাই খাই চাবচোন কেনেকুৱা লাগে। এনেকুৱা পালে জনাবচোন, আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু তো ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ থাকিল। আজিলৈ বাই বাই।